নমস্কাৰ দৰ্শক সকল মিট দ্য গিম্পৰ স্পোকেন টিউটৰিয়েললৈ স্বাগতম জনাইছো এতিয়া আজিৰ টিউটৰিয়েলটোৰ সৈতে আৰম্ভ কৰা যাওক এইটো কাৰ্ভৰ বিষয় হয় প্ৰথমতে মোক টুল বক্সত কাৰ্ভ টুলডাল সক্ৰিয় কৰি লবলৈ দিয়ক আৰু তাৰ পিছত ছবিখনত ক্লিক কৰক আপোনালোকে দেখিছে যে কাৰ্ভ টুলত এটা হিষ্টোগ্ৰাম আছে আৰু ইয়াত ধূসৰ বৰণৰ মাপনিৰ সৈতে দুডাল দণ্ড আছে তাৰ পাছত কাৰ্ভ টুলত কিছুমান বাটন নিৰ্বাচন কৰিবলৈ আছে যেনে প্ৰিভিউ সেভ ওপেন অন্যান্য কিন্তু এতিয়াৰ কাৰণে আমি কাৰ্ভ টুলৰ ধূসৰ বৰ্ণৰ মাপনিৰ ওপৰত মনোযোগ দিম ইয়াত এই দণ্ডই মূল ছবিখনৰ বিভিন্ন ৰঙৰ পৰিসৰ দেখাইছে আৰু এই দণ্ডত আমি কিছুমান পিক্সেল পাইছো যিবোৰ আচলতে গাঢ় আৰু কিছুমান পিক্সেল পাইছো যিবোৰ আচলতে উজ্জ্বল আৰু মধ্যস্থত গাঢ়ৰ পৰা পাতললৈ পিক্সেল কিছুমান আছে ইয়াত এই পথালি দণ্ডডাল 256 টা বিভিন্ন আভাসী ৰঙেৰে গঠিত হৈ আছে এই দণ্ডত প্ৰাৰম্ভিক বিন্দুটো 0 হয় যিটো হৈছে কলা বৰণৰ আৰু অন্তিম বিন্দুটো 255 হয় যিটো হৈছে বগা বৰণৰ আৰু উদাহৰণ স্বৰূপে এইটো ইয়াত 184 ধূসৰ বৰণৰ হয় এই ছবিখনে বহুত ৰং গঠন কৰিছে আৰু মই আপোনালোকক ইয়াত বিভিন্ন ধৰণৰ ৰং চেনেল পৰিবৰ্তন কৰি দেখাব পাৰো কালাৰ চেনেলত ৰঙা ৰংটো নিৰ্বাচন কৰা যাওক আৰু আপোনালোকে ছবিখনত ৰঙা ৰঙৰ আভা দেখা পাইছে তেনে ধৰণেৰে আপোনালোকে এইটো সেউজীয়া আৰু নীলা ৰঙলৈ পৰিবৰ্তন কৰিব পাৰে ৰঙৰ আভা পাবলৈ আৰু এই ছবিখনত এইটো বেছি আচৰিত নহয় যে সেউজীয়া চেনেলটো প্ৰভাৱশালী চেনেল হয় যাৰ ভিতৰত যথেষ্ট পৰিমাণ আছে এতিয়া ৰিছেট চেনেলত ক্লিক কৰক হিষ্টোগ্ৰামৰ কাৰ্ভডাল প্ৰত্যেক বৰ্ণ প্ৰভাৱৰ বাহিৰেও পিক্সেলটোৰ গণনা হয় যিটোৰ উজ্জ্বলতা আছে আৰু আমাৰ ইয়াত এটা ঠাই আছে য'ত প্ৰায় একে নম্বৰৰ পিক্সেল এই মূৰৰ আৰু দণ্ডডালত এই মূৰৰ সৈতে আছে হিষ্টোগ্ৰামটোৱে দেখাইছে যে ইয়াত এইটো সকলোতকৈ উচ্চ ৰঙৰ পৰিসৰ যেতিয়া কাৰ্ভ টুল সক্ৰিয় হৈ থাকিব আপোনালোকে ছবিখনৰ ভিতৰত যাওক আৰু মাউসৰ কাৰ্সাৰডাল সৰু ড্ৰপাৰলৈ পৰিবৰ্তন হ'ব মই যেতিয়া ইয়াত ক্লিক কৰিম হিষ্টোগ্ৰামত থকা ৰেখাডাল সেই বিন্দুলৈ স্থানান্তৰিত হ'ব আপোনালোকে ছবিখনৰ ভিতৰত ক্লিক কৰিব পাৰে আৰু চাৰিওফালে কোনটো বৰ্ণ প্ৰভাৱ ছবিখনৰ ক'ত আছে জানিবলৈ ঘূৰিব পাৰে এতিয়া আমি ইয়াত পথালি দণ্ড আগৰিছো আৰু ইয়াত এইটো উৎপাদন কাৰ্য হয় আৰু ইয়াতো 256 টা বিভিন্ন পৰিমাণ আছে আৰু সেইবোৰে ছবিখন গঠন কৰিছে পথালি দণ্ডই সেই তথ্য অন্তৰ্ভুক্ত কৰে যিটো কাৰ্ভৰ ভিতৰত ৰখা হয় আৰু লম্বীয় দণ্ডই তথ্য অন্তৰ্ভুক্ত কৰে যিটো বাহিৰত ৰখা হয় এই মধ্য ৰেখায়ে যিয়ে গ্ৰাফ অতিক্ৰম কৰিছে অনুবাদিত ক্ৰিয়া কলাপ হয় মই যেতিয়া মাজৰ ধূসৰ বৰ্ণৰ পৰা অনুবাদিত কাৰ্ভলৈ ওপৰলৈ যাম আৰু তাৰ পাছত মই বাওফালত যেতিয়া লম্বীয় দণ্ডলৈ যাম মই আকৌ মাজৰ ধূসৰ বৰণ স্পৰ্শ কৰিম মই এই কাৰ্ভডাল মই বিচৰা ধৰণে টানিব পাৰো আৰু মই যেতিয়া ইয়াক তলৰ পিনে টানি আনো আপোনালোকে দেখা পাব যে ছবিখন গাঢ় হ'বলৈ ধৰিছে আৰু এতিয়া মই যেতিয়া মাজৰ ধূসৰ বৰণৰ পৰা কাৰ্ভলৈ ওপৰলৈ যাওঁ আৰু পাছত বাওফাললৈ যাওঁ মই গাঢ় ধূসৰ বৰণত নামি পৰো আপোনালোকে ইয়াত দেখা পাইছে যে তলৰ দণ্ডডাল ইয়াৰ আচল মূলধন হয় আৰু লম্বীয় দণ্ড কাৰ্ভ টুলৰ ফলাফল হয় মই এই কাৰ্ভ বিভিন্ন ধৰণেৰে পৰিবৰ্তন কৰিব পাৰো যাৰ প্ৰায় কোনো সীমাবদ্ধতা নাই এই সীমাবদ্ধতা হৈছে যে মই কাৰ্ভডাল পিছফাললৈ টানিব নোৱাৰো আৰু মই সেইটো কৰিলে সেই মুহূৰ্তত কাৰ্ভ টুলৰ বিন্দুটো হেৰাবলগীয়া হয় কিন্তু মই যদি ছবিখনত কোনো উজ্জ্বল পিক্সেল চাব নিবিচাৰো গতিকে মই আটাইবোৰ বিন্দু তললৈ টানি আনিম আৰু তাৰ পাছত ছবিখন প্ৰায় ক'লা হ'ব মাত্ৰ এই বিন্দুটো ইয়াত ওপৰলৈ টানি আনক আৰু আপোনালোকে ইয়াত কিছুমান উজ্জ্বল বস্তু পাব আপোনালোকে বছৰ আগত ফেশ্বনত থকা ছবিবোৰৰ দৰে নোপোৱালৈকে আপোনালোকে কাৰ্ভ টুলৰ সৈতে
খেলিব পাৰে ৰিসেট বাটনত ক্লিক কৰি আমি কাৰ্ভডাল পুনৰ আৰম্ভ কৰিব পাৰো আৰু আসল কাৰ্ভডাল পাব পাৰো কাৰ্ভ টুলত কিছুমান আৰু বাটন আছে যেনে লিনিয়াৰ মোড আৰু লগাৰিথমিক মোড লগাৰিথমিক মোডত আপোনালোকে সৰু পৰিমাণ ওপৰৰ পিনে উঠি থকা পাব ইয়াত লিনিয়াৰ মোডত এই ৰেখাৰ দুটা পৰিমাণ আছে ইয়াত এই লাইনটোৰ পৰা লগাৰিথমিক মোডত এই ৰেখাডাল 1 এইডাল 10 এইডাল 100 আৰু এইডাল 1000 হ'ব পাৰে প্ৰত্যেক পদক্ষেপে আপোনালোকক 10 গুণ বেছি পৰিমাণ দিব আৰু ইয়াৰ সৈতে আপোনালোকে সৰু পিক্সেলবোৰ দেখা পাব যিবোৰ লিনিয়াৰ মোডত লুকাই আছে আপোনালোকে এইটো এই কোণত দেখা পাব যদি 250 তকৈ বেছি পৰিমাণ থকা পিক্সেলবোৰ থাকে আপোনালোকে ক'ব নোৱাৰিব কিন্তু লগাৰিথমিকত আপোনালোকে দেখিছে যে আমাৰ সম্পূৰ্ণ পৰিসৰতকৈও বেছি ছবিখনৰ পিক্সেলবোৰ আছে তাৰ পাছত ইয়াত এটা কাৰ্ভ টাইপ নামেৰে সুইচ আছে এতিয়ালৈকে মই ইয়াত টুলটো ব্যৱহাৰ কৰিছো য'ত কাৰ্ভডালে বক্ৰপথ পাইছে আৰু মই যেতিয়া কাৰ্ভৰ ধৰণ পৰিৱৰ্তন কৰিম মই দৰাচলতে কাৰ্ভডালহে ৰং কৰিছো আৰু সঁচাকৈয়ে হাঁহি উঠা বস্তু কিছুমান পাম যিবোৰ মই এতিয়ালৈকে কেতিয়াও ব্যৱহাৰ কৰা নাই তাৰ পাছত সেভ আৰু ওপেন ডায়লগ বাটন আছে আপোনালোকে যেতিয়া কাৰ্ভ পৰিৱৰ্তন কৰা শেষ কৰিলে আপোনালোকে ইয়াক ভৱিষ্যতৰ ব্যৱহাৰৰ বাবে সংৰক্ষণ কৰিব পাৰে আৰু যেতিয়াই বিচাৰে তেতিয়া মনত কৰিব পাৰে মই এজন মানুহক জানো যিয়ে বিয়াৰ ফটো বহুত উঠাই আৰু তেওঁৰ বিশেষ উজ্জ্বল বৰ্ণ বিশিষ্ট কাৰ্ভ আছে যাৰ বগা ৰঙত বিৰাট ধুনীয়া স্বৰ আছে বগা ৰঙৰ সাজ পোছাকলৈ গঠন দিবলৈ মই এই ছবিখনত কাৰ্ভ টুল কেনেকৈ ব্যৱহাৰ কৰিব লাগে মই ছবিখনৰ অন্ধকাৰ অংশটো আৰু বেছি অন্ধকাৰ হোৱাটো বিচাৰো মই মধ্যসীমা যেনেকৈ আছে তেনেকৈ ৰাখিব বিচাৰো আৰু মই উজ্জ্বল অংশটো আৰু বেছি উজ্জ্বল হোৱাটো বিচাৰো আৰু এইটো কৰাৰ বাবে মই ভাবো মই S কাৰ্ভ ব্যৱহাৰ কৰিম মই মাত্ৰ কাৰ্ভডালৰ তলৰ অংশটো আৰু অলপ তললৈ টানি আনিম আৰু আপোনালোকে দেখিব যে অন্ধকাৰ অংশটো আৰু বেছি অন্ধকাৰ হৈছে আৰু মই উজ্জ্বল অংশটোলৈ যাম আৰু কাৰ্ভডাল ওপৰলৈ ঠেলি দিম আৰু উজ্জ্বল অংশটো আৰু বেছি উজ্জ্বল বনাম আপোনালোকে কাৰ্ভডাল আৰু বেছি উজ্জ্বলতাৰ বাবে অলপ ওপৰলৈ টানি আনিব পাৰে মই যেতিয়া OKত ক্লিক কৰিলে কাৰ্ভৰ পৰিমাণ সংৰক্ষণ হৈ যাব আৰু মই যেতিয়া এই পদ্ধতিটো ইয়াত পুনৰাবৃত্তি কৰিম আপোনালোকে দেখিব যে হিষ্টগ্ৰামটো পৰিৱৰ্তন হৈ গৈছে ইয়াৰ মাজত পিক্সেলৰ সৈতে কোনো পৰিমাণ নাই আৰু মই যেতিয়া লগাৰিথমিক মোডত ক্লিক কৰিম তাতো আপোনালোকে দেখিব যে কিছুমান পিক্সেলৰ বাবে কোনো পৰিমাণ নাই আপোনালোকে কাৰ্ভ টুল ব্যৱহাৰ কৰাৰ প্ৰতিটো সময়তে আপোনালোকে ছবিখনত কিছুমান পিক্সেল হেৰাইছে গতিকে কাৰ্ভৰ ক্ৰিয়া তাৰ বিপৰীত কৰি যিটো হৈছে ইয়াত কাৰ্ভডাল ওপৰলৈ টানি আৰু ইয়াত তললৈ টানি নোহোৱা কৰিবলৈ চেষ্টা নকৰিব ওকে ক্লিক কৰক আৰু এতিয়া আপোনালোকে দেখা পাব যে এইটো বেয়াৰ পৰা বেয়ালৈ গৈছে আৰু আপোনালোকে ছবিখন ৰঙৰ ধূপৰ সৈতে সমাপ্ত কৰিব গতিকে কাৰ্ভ টুলডাল মাত্ৰ এটা পৰিৱৰ্তনৰ বাবে ব্যৱহাৰ কৰক আৰু ইয়াক সাৱধানে ব্যৱহাৰ কৰক নহলে ছবিখনত পিক্সেলবোৰ হেৰাই সমাপ্ত কৰিব লাগিব আৰু আপোনালোকে এখন ছবি পাব য'ত ৰংবোৰ ধূপ হৈ থাকিব মই ভাবো এই টিউটৰিয়েলটোৰ বাবে এইখিনিয়ে যথেষ্ট আছিল আৰু মই আশা কৰিছো আপোনালোকক পৰৱৰ্তী টিউটৰিয়েলত দেখা পাম বুলি আপোনালোকে যদি মতামত পঠাব বিচাৰে অনুগ্ৰহ কৰি info@meetthegimp.org লৈ লিখক আৰু মই আপোনালোকৰ পৰা শুনিবলৈ ভাল পাম গতিকে মোৰ ব্লগত মতামত এৰক এই পাঠটি বৈজয়ন্তী ডেকাৰ দ্বাৰা অনুবাদ কৰা হৈছে
IIT Bombay পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো যোগদানৰ বাবে ধন্যবাদ